নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লগতে কেইবাটাও ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ মোৰ চেনেলটোৰ যোগেদি আপোনালোকে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক এটা দি উৎসাহিত কৰিব। এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, জিঅ' টিভিয়ে মুকলি কৰিছে এক নতুন প্লেন। 14টাকৈ OTT প্লেটফৰ্মত উপলব্ধ হ'ব জিঅ'ৰ এই নতুন প্লেন। প্ৰথমবাৰলৈ জিঅ' চিনেমা প্ৰিমিয়ামে আগবঢ়াইছে এই অফাৰ। এই মুহূৰ্তত জনাই আছোঁ মাত্ৰ 398 টকাত 30 দিনৰ বাবে পাব এই অফাৰ। প্ৰতিদিনে লাভ কৰিব 2GB বিনামূলীয়াকৈ ডাটা। 28 দিনৰ ভেলিডিটি প্লেনৰ বাবে 398 টকা ৰিচাৰ্জ কৰিব লাগিব আৰু আনফালে 84 দিনৰ ভেলিডিটিৰ কাৰণে 1198 টকা ৰিচাৰ্জ কৰিব লাগিব আপুনি। আৰু ইফালে 365 দিনৰ বাবে মাত্ৰ 4498 টকাতে লাভ কৰিব এই সুবিধা। অধিক অফাৰৰ বাবে মাই জিঅ' এপত আপুনি কুপন কোড ব্যৱহাৰ কৰিব পাৰিব। নেটফ্লিক্স প্লেন, ডিজনী হটষ্টাৰ আদিতো উপলব্ধ হ'ব। ৰিলায়েন্স জিঅ'ৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে এই সুবিধা। নতুন বছৰৰ আৰম্ভণিৰ পূৰ্বে গ্ৰাহকলৈ এই অফাৰ দিব জিঅ'য়ে। আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ। লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ, শীঘ্ৰেই কৰক এই কাম আপুনি। মাত্ৰ 55 টকাকৈ জমা কৰিলে লাভ কৰিব আপুনি 3000কৈ টকা। 18 বছৰৰ উৰ্ধ্বৰ আৰু 40 বছৰৰ উৰ্ধ্বৰ লোকে পাব এই আঁচনি সুবিধা। নিৰ্ধাৰিত বয়স হোৱাৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে মাহে 3000কৈ ধন জমা হ'ব আপোনাৰ একাউণ্টত। এই মুহূৰ্তত জনাইছোঁ কিদৰে প্ৰতিমাহে লাভ কৰিব 3000কৈ টকা। লাখ লাখ লোকলৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে দিছে বিশেষ জাননী। মাত্ৰ এইকেইটা কাম কৰিলে প্ৰতিমাহে লাভ কৰিব আপুনি 3000কৈ টকা। আপোনাৰ যদি 18 বছৰ হৈছে তেন্তে আজিয়েই কৰক এই কাম। প্ৰতিজন 18 বছৰ উৰ্ধ্বৰ ব্যক্তিয়ে আঁচনিৰ বাবে কৰিব পাৰিব আবেদন। 18 বছৰৰ পৰা 40 বছৰ পৰ্যন্ত বয়সৰ লোকে কৰিব পাৰিব আবেদন। লাখ লাখ শ্ৰমিকৰ বৃদ্ধকাল সুৰক্ষাৰ বাবে অনা হৈছে এই বিশেষ আঁচনি। লাখ লাখ শ্ৰমিকৰ বাবে কেন্দ্ৰীয় চৰকাৰে আনিছে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনা। 15,000তকৈ কম আয়ৰ লোকে ইয়াৰ বাবে কৰিব পাৰিব আবেদন। প্ৰতিজন আবেদনকাৰী মোবাইল নম্বৰ থাকিব লাগিব আৰু ইয়াৰ লগত সঞ্চয় বেংক একাউণ্ট আৰু আধাৰ নম্বৰ থাকিব লাগিব। জনধন যোজনাৰ একাউণ্ট ব্যৱহাৰ কৰিও কৰিব পাৰিব আপুনি ইয়াৰ বাবে আবেদন। 60 বছৰ বয়স হোৱাৰ দিনটোৰ পৰা আপুনি লাভ কৰিব পেঞ্চন। আৰু আনফালে দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ। সমবায় সমিতিলৈ ভাল খবৰ, চৰকাৰে প্ৰদান কৰিব আৰ্থিক সাহায্য। আজিয়েই কৰক আবেদন। আবেদনৰ অন্তিম তাৰিখ হৈছে 24 ডিচেম্বৰ। এই মুহূৰ্তত জনাইছোঁ কেনেকৈ কৰিব আপুনি আবেদন। যোগ্য নিৰ্বাচিত সমবায় সমিতিসমূহে লাভ কৰিব এই সুবিধা। ৰাজ্য পৰ্যায়ত যোগ্য সমবায় সমিতিয়ে কৰিব পাৰিব আবেদন। কোন কোন শ্ৰেণীৰ সমবায় সমিতিয়ে পাব এই সুবিধা এই মুহূৰ্তত আপোনালোকক জনাই আছোঁ। গ্ৰাম পঞ্চায়ত সমবায় সমিতি, মহিলা সমবায় সমিতি, অন্যান্য সমবায় সমিতি, দুগ্ধ সমবায় সমিতি আৰু ইয়াৰ লগতে মাছৰ খাদ্য উৎপাদন কৰা মিলৰ সমবায় সমিতিয়ে লাভ কৰিব। লগতে সৰিয়হ তেল উৎপাদন কৰা মিল সমবায় সমিতিয়ে লাভ কৰিব আৰু অসম সমবায় পিটছ ফেডষ্ট সমবায় সমিতিয়ে লাভ কৰিব এইসমূহ সুবিধা। আপোনালোকে স্ক্ৰীণত দেখিছে এটা ৱেবছাইট, সেই ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। যোগ্য নিৰ্বাচিত হ'লে সমবায় সমিতিসমূহে লাভ কৰিব আৰ্থিক সুবিধা। আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ, অপেন চেলেঞ্জ কৰিলে পৰেশ বৰুৱাক ঘৰলৈ মাতিলে জিপি সিঙে। এই মুহূৰ্তত জনাইছোঁ ভয়ংকৰ খবৰ, সাধাৰণ ৰাইজক নহয় মোক টাৰ্গেট কৰক, আলফাক প্ৰত্যাহ্বান জনালে ডিজিপি। আলফাৰ প্ৰতি ডিজিপি সিঙে মুকলি প্ৰত্যাহ্বান আগবঢ়াইছে। সাধাৰণ ৰাইজক হাৰাশাস্তি কৰি গ্ৰেনেড আদি বিস্ফোৰণ কৰোৱাতকৈ জিপি সিঙক টাৰ্গেট কৰিবলৈ আহ্বান জনালে আলফাক। সংবাদ মাধ্যমৰ জৰিয়তে আলফাক নিজৰ ঠিকনাও দিলে আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে। আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ, কাৰ বিৰোধী আন্দোলনৰ পৰা কি ভিকিলে অভিনেতা ৰবি শৰ্মাই। কাৰ ক্ষেত্ৰত স্থিতি অটল আছে যদিও অভিনেতাগৰাকীয়ে নিজৰ শৈলীৰহে কৰিব বিতৰ্কিত আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ। অভিনেতাগৰাকীয়ে কি ক'লে এই প্ৰসংগত। বুজি পোৱা হৈছোঁ যে আন্দোলনটো মোৰ কাম নহয়। তাৰ অৰ্থটো এইটো আছিল যে মই সেই কথাটো ছাপৰ্ট কৰা নাছিলোঁ। মই নিজৰ জেগাৰ পৰা লৰচৰটো নহয়েই, সেইটো মোৰ স্বভাৱেই নহয় প্ৰথম কথা। দ্বিতীয় কথা হৈছে যে কাৰ বিৰোধিতা তেতিয়াও কৰিছিলোঁ আৰু যেতিয়া সকলোৱে নাচ গান কৰি আছিলে তাৰ আগতো কৰিছিলোঁ, তাৰ পিছতো কৰি আছোঁ। কিন্তু কথা হৈছে যে আন্দোলন কিন্তু মই এবাৰ নকৰোঁ, কাৰণ আন্দোলনটোৰ পৰিণতি মই ভাল দেখা নাই।